নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰবীণ চন্দ্ৰ দাস চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনালোঁ। বহুতে এটা ভাল খবৰ আহিলে। চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা পদ মুকলি হৈছে। এই পদবিলাকত এপ্লাই কৰিবলৈ হ'লে কোৱালিফিকেশ্যন কিমান থাকিব লাগিব, এজ লিমিট কিমান ৰখা হৈছে আৰু এপ্লাই কৰাৰ লাষ্ট ডেট কেতিয়া, এই সকলোবিলাকৰ ডিটেইলছ এইটো ভিডিঅ'ত জনাম। ভিডিঅ'টো শেষলৈ চাই থাকিব। এই পদবিলাকত এপ্লাই কৰিবলৈ হ'লে অনলাইন যোগে এপ্লাই কৰিব লাগিব। এপ্লাই কৰাৰ বাবে লাষ্ট ডেটটো ৰখা হৈছে 25 এপ্ৰিললৈকে এপ্লাই কৰিব পাৰিব। পদবিলাক আহিছে চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফৰ্চৰ ফালৰ পৰা। প্ৰায় 9212 কনষ্টেবল টেকনিকেল এণ্ড ট্ৰেডছমেনৰ ভেকেঞ্চি মুকলি হৈছে। এজ লিমিট থাকিব লাগিব জেনেৰেল কেণ্ডিডেটবিলাকৰ বাবে ড্ৰাইভাৰ পদটোৰ বাবে 21 to 27 ইয়াৰ্ছলৈকে, আৰু কনষ্টেবল আদাৰ ডিচিপ্লিন পদবিলাকৰ বাবে জেনেৰেল কেণ্ডিডেটবিলাকৰ বাবে 18 to 23 ইয়াৰ্ছলৈকে এজ হ'ব লাগিব। কেটেগৰী ৱাইজ এজ ৰিলেক্সেশ্যন দিয়া আছে। SC/ST বিলাকৰ বাবে 5 ইয়াৰ্ছলৈকে, OBC MOBC বিলাকৰ বাবে 3 ইয়াৰ্ছলৈকে আৰু এক্স ছাৰ্ভিচমেনবিলাকৰ বাবে 3 ইয়াৰ্ছলৈকে এজ ৰিলেক্সেশ্যন দিয়া আছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন থাকিব লাগিব, অনলি 10 পাছ কৰিলে এপ্লাই কৰিব পাৰিব আৰু পষ্ট ৱাইজ টেকনিকেল চাৰ্টিফিকেটো থাকিব লাগিব। মান্থলি চেলাৰী দিয়া হ'ব 21,700 পৰা 69,100লৈকে মান্থলি চেলাৰী দিয়া হ'ব। এপ্লিকেশ্যন ফিজ দিব লাগিব। UR EWS OBC বিলাকে 100 rupees পে'মেণ্ট কৰিব লাগিব আৰু বাকী কাষ্টবিলাকে এটকাও পে'মেণ্ট কৰিব নালাগে। ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।